নমস্কাৰ। আজি ইণ্টাৰ্ণশ্বিপৰ দ্বিতীয় দিনা আৰু এয়া ধুনীয়াকৈ ওলাই মেলি আজি পিছে বাইকতে গ'লোঁ আৰু গৈ পাই চিধা একদম কামতে ধৰিছোঁ, যিহেতু কালি আমি অলপমান কাম শিকিছিলোঁ আৰু এইটো বিষয়ত যেতিয়া আহিছোঁ কামটো কৰিবই লাগিব, নহয় জানো ইয়াত থকা। আৰু মই ভাবিছোঁ যে ইণ্টাৰ্ণশ্বিপৰ ভিডিঅ'সমূহ মই প্ৰায় দিয়েই থাকিম, কিন্তু কিছুমান বস্তু একেই হ'ব, আপোনালোকে আমনিও পাব পাৰে, কিন্তু মই বেলেগ বেলেগকৈ দেখা যাবলৈ চেষ্টা কৰিম। আৰু আজি মই যোনটো হেৰিয়ত পৰিছোঁ তাত ছোৱালীখিনি মোৰ লগত নপৰিলে, মই অকলে ছোৱালী আৰু দেখিছেনে ল'ৰা 4টা, আৰু এহেঁতকেইটাৰ মাজত মই আৰু একেবাৰে কি ক'ম, ভিডিঅ'টো মই অন কৰিবলৈ নাপাওঁ, সিহঁতৰ ফটো আৰম্ভ হৈ যায়। আৰু দেখিছেনে 3টাই বহি লৈ পিনি 3টা ফোনত মোৰ ভিডিঅ' চাই আছে, গৈ পিনি তাত কাম কৰিব লাগে সিহঁতি। সেয়া তাৰপিছতে আজি আমাৰ মোৰ কাম হ'ল যে মই কল কৰিব লাগে, এয়া বহি লৈ চবকে কল কৰি আছোঁ। ছাৰ নমস্কাৰ। মই কৈছোঁ আমাৰ ইয়াতে 7 জুন অফাৰ চলিব প্ৰডাক্ট 25% টু আপ টু 60% অফাৰ। ওকে কেতিয়া হ'ব? কালিৰ পৰা 7 3 দিন। আজি হ'ল হয় ছাৰ, আপুনি এবাৰ ভিজিট কৰি মই মিনি ব্লগ দিম বুলি ভাবি আছিলোঁ, কিন্তু আজি ভিডিঅ'টো অকণমান দীঘল হৈ গৈছে, তথাপিতো আপোনালোকে বেয়া নেপাব বুলি মই আশা ৰাখিছোঁ। এনেদৰে ভিডিঅ' দি থাকি আৰু মুখৰ এক্সপ্ৰেশ্যন নাচাব। পিছে এয়া কৰি হোৱাৰ পিছতে লাঞ্চ টাইম আহিলে, লাঞ্চ কৰিব গ'লোঁ ধুনীয়াকৈ। আজি পিছে আমি টিফিন লৈ গৈছিলোঁ, সদায়তো হোটেলত খোৱাটো ভাল নহয়, যিহেতু এয়া গৈ পিনি টিফিন খালোঁ। এয়া দেখিছেনে আমাৰ বিদ্যুৎ, ই মোৰ ফোনটো লৈ নিজে আজি ব্লগ বনাইছে, মোক বনাবলৈ দিয়া নাই। তাৰপিছতে মোৰ পাৰ্টনাৰৰ কথা কৈছিলোঁ যে সিহঁতি গ্ৰাউণ্ড ফ্ল'ৰত আছিলে, আৰু এয়া দেখিছেনে এটা গোটেইকেইটা পিছে তলতে থাকিলে, মোৰ লগে নাপালোঁ সিহঁতক। হোৱাৰ পিছত এয়া ধুনীয়াকৈ ঘৰলৈ আহিলোঁ। আজি ইমানেই আছিলে, ভিডিঅ'সমূহ চাই থাকিব আৰু পাৰ্ট 1ৰ ভিডিঅ'টো দিয়া আছে, এইটো চাই ল'ব।